চিচিবৰগাঁও চাৰিআলিত নিয়ন্ত্ৰণ হেৰুৱাই মাল ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ক্ষতি ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা জিৰণি গৃহ আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত সোমবাৰে দিনৰ 2 বজাত বাতৰি সংগ্ৰহ কৰাৰ সময়ত যোৱা নিশা কুলাজান ফালৰ পৰা ধেমাজি অভিমুখে গৈ থকা AS01Y2299 নম্বৰৰ এখন মাল ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই চিচিবৰগাঁও চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ট্ৰাকখনৰ খুন্দাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চিচিবৰগাঁও চাৰিআলিস্থিত ৰাজহুৱা জিৰণি গৃহটো ভাঙি নষ্ট হয় এই সন্দৰ্ভত ইতিমধ্যে চিচিবৰগাঁও আৰক্ষীক চিচিবৰগাঁও উন্নয়ন সমিতি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ তৰফৰ পৰা অভিযোগ দিয়া হৈছে আৰু সম্পূৰ্ণ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে ইফালে প্ৰাপ্ত খবৰ অনুসৰি উক্ত দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও ট্ৰাক চালকগৰাকীৰ আঘাতপ্ৰাপ্ত হয় আৰু চিচিবৰগাঁও আৰক্ষীৰ দ্বাৰা ট্ৰাক চালকগৰাকীক বুকিয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰাই থকা হয় আৰু চিচিবৰগাঁও আৰক্ষীৰ প্ৰচেষ্টাত বৰ্তমানে ট্ৰাকখন উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হয় যোৱা নিশা কুলাজানৰ পৰা আহি থকা এখন মালভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই চিচিবৰগাঁৱত বাগৰি পৰে বাগৰি পৰোঁতে ট্ৰাকখনে এটা দোকানঘৰ লগতে আমাৰ ৰাজহুৱা এটা জিৰণি ঘৰ অনিষ্ট ক্ষতি সাধন কৰে তাৰ সন্দৰ্ভত আমি চিচিবৰগাঁও আৰক্ষী চকীৰ জৰিয়তে ট্ৰাকৰ মালিকৰ পৰা আমাৰ দোকান আৰু জিৰণি চোৱা ক্ষতিপূৰণ উলিয়াই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই জেগাডোখৰত আমি প্ৰতি মাহে মানে গাড়ীটো এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা যায় কিন্তু কি কাৰণে হৈছে আমাৰ ৰাস্তাটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নোহোৱাৰ কাৰণে আমি মানে প্ৰতি মাহে বা 15-20 দিনৰ মূৰে মানে কিছুমান গাড়ী এক্সিডেণ্ট হয় বুলি এই জেগাডোখৰত আমি জানিব পাৰিছোঁ তাৰমানে গতিকে ৰাস্তাটো বিজ্ঞানসন্মতে নিৰ্মাণ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ